মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ চেনেল বিশ্বজিৎ ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ দশম শ্ৰেণীৰ গণিতৰ দ্বাদশ অধ্যায় বৃত্ত সম্বন্ধীয় কালি। এই অধ্যায়ৰ এইটো দ্বিতীয় ভিডিঅ'। আজি মই তোমালোকৰ লগত আলোচনা কৰিম দ্বাদশ অধ্যায়ৰ অনুশীলনী 12.1ৰ অংকসমূহ কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে। আশা কৰোঁ তোমালোকে মনোযোগেৰে পাঠখিনি গ্ৰহণ কৰিবা আৰু কিবা খোকোজা থাকিলে একাধিকবাৰ ভিডিঅ'টো চাই তোমালোকৰ ডাউটসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিবা। প্ৰয়োজনত ভিডিঅ'টো পাউজ কৰি তাৰ নোটছসমূহ তোমালোকে বহীত লিখি ল'বা। আহাচোন আমি আগবাঢ়ো। অনুশীলনী 12.1ৰ প্ৰথম প্ৰশ্নটো আছিলে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 চেণ্টিমিটাৰ আৰু 9 চেণ্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান। ধৰা হ'ল প্ৰদত্ত বৃত্ত দুটাৰ ব্যাসাৰ্ধ ক্ৰমে R1 আৰু R2। ইয়াত R1 সমান 19 চেণ্টিমিটাৰ আৰু R2 ইকুৱেল 9 চেণ্টিমিটাৰ। এতিয়া এনে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে যাৰ পৰিধি প্ৰদত্ত বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হয়। ধৰি ললোঁ নিৰ্ণয় কৰিবলগীয়া বৃত্তটোৰ ব্যাসাৰ্ধ R। তেনেহ'লে ইয়াৰ পৰিধি হ'ব টুৱাইচ পাই R। আকৌ প্ৰদত্ত বৃত্ত দুটাৰ পৰিধি হ'ব ক্ৰমে টুৱাইচ পাই R1 আৰু টুৱাইচ পাই R2। চৰ্তমতে টুৱাইচ পাই R ইকুৱেল টুৱাইচ পাই R1 প্লাছ টুৱাইচ পাই R2। এতিয়া সোঁপক্ষত টুৱাইচ পাই আমি কমন লৈ যদি উভয় পক্ষৰ পৰা টুৱাইচ পাই কেনচেল কৰোঁ তেতিয়া পাম আমি R ইকুৱেল R1 প্লাছ R2। ইয়াত R1 ইকুৱেল 19 চেণ্টিমিটাৰ আৰু R2 ইকুৱেল 9 চেণ্টিমিটাৰ। মান দুটা বহুৱাই দিলে আমি Rৰ মান পাম 19 প্লাছ 9 অৰ্থাৎ R ইকুৱেল 28। অৰ্থাৎ নিৰ্ণয় বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 28 চেণ্টিমিটাৰ। এতিয়া আমি দ্বিতীয় প্ৰশ্নটো চাওঁ আহা। অনুশীলনীৰ দ্বিতীয় প্ৰশ্নটো আছিলে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান। আমি ধৰি ললোঁ প্ৰদত্ত বৃত্ত দুটা R ব্যাসাৰ্ধ R1 আৰু R2। ইয়াত R1 ইকুৱেল 8 চেণ্টিমিটাৰ আৰু R2 ইকুৱেল 6 চেণ্টিমিটাৰ। এতিয়া আমি এনে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে যাৰ কালি প্ৰদত্ত বৃত্ত দুটাৰ কালিৰ যোগফলৰ সমান। ধৰি ললোঁ নিৰ্ণয় বৃত্তটোৰ ব্যাসাৰ্ধ R। তেনেহ'লে ইয়াৰ কালি হ'ব পাই R স্কুৱেৰ আৰু প্ৰদত্ত বৃত্ত দুটাৰ কালি ক্ৰমে পাই R1 স্কুৱেৰ আৰু পাই R2 স্কুৱেৰ। চৰ্তমতে পাই R স্কুৱেৰ ইকুৱেল পাই R1 স্কুৱেৰ প্লাছ পাই R2 স্কুৱেৰ। সোঁপক্ষত পাই কমন ল'লে আমি পাম পাই হোল ইনটু R1 স্কুৱেৰ প্লাছ R2 স্কুৱেৰ। এতিয়া উভয় পক্ষৰ পৰা পাই কেনচেল কৰিলে আমি পাম R স্কুৱেৰ ইকুৱেল R1 স্কুৱেৰ প্লাছ R2 স্কুৱেৰ। যিহেতু R1 ইকুৱেল 8 চেণ্টিমিটাৰ আৰু R2 ইকুৱেল 6 চেণ্টিমিটাৰ তেনেহ'লে আমি পাম R স্কুৱেৰ ইকুৱেল 8 স্কুৱেৰ প্লাছ 6 স্কুৱেৰ। গতিকে R স্কুৱেৰ ইকুৱেল 64 প্লাছ 36 অৰ্থাৎ R স্কুৱেৰ ইকুৱেল 100। উভয় পক্ষৰ আমি বৰ্গমূল ল'লে পাম R ইকুৱেল 10।
গতিকে নিৰ্ণয় বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 10 সেন্টিমিটাৰ এতিয়া তৃতীয় প্ৰশ্নটোলৈ আহোঁ 3 নম্বৰ প্ৰশ্নটোত আছিলে সোণালী ৰঙেৰে নিৰ্দেশ কৰা অঞ্চলটোৰ ব্যাস 21 সেন্টিমিটাৰ আৰু বাকি ৰং দিয়া অঞ্চলবোৰৰ প্ৰত্যেকৰে প্ৰস্থ 10.5 সেন্টিমিটাৰ ৰং দিয়া অঞ্চল প্ৰত্যেকৰে কালি নিৰ্ণয় কৰা ধৰা হল মাজৰ সোণালী অংশৰ ব্যাসাৰ্ধ r আৰু সোণালী আৰু ৰঙা অংশৰ ব্যাসাৰ্ধ r1 সোণালী ৰঙা আৰু নীলা অংশৰ ব্যাসাৰ্ধ r2 সোণালী ৰঙা নীলা আৰু ক'লা অংশৰ ব্যাসাৰ্ধ r3 সোণালী ৰঙা নীলা ক'লা আৰু বগা অংশৰ ব্যাসাৰ্ধ r4 যেহেতু মাজৰ সোণালী অংশৰ ব্যাস 21 সেন্টিমিটাৰ গতিকে ইয়াৰ ব্যাসাৰ্ধ হ'ব 21/2 অৰ্থাৎ 10.5 সেন্টিমিটাৰ এতিয়া r1 ইকুৱেল হ'ব r plus 10.5 equal 10.5 plus 10.5 equal 21 centimeter সেইদৰে r2 equal r1 plus 10.5 অৰ্থাৎ 21 plus 10.5 equal 31.5 centimeter r3 equal r2 plus 10.5 equal 31.5 plus 10.5 equal 42 centimeter আৰু r4 equal r3 plus 10.5 অৰ্থাৎ 42 plus 10.5 সমান 53.5 centimeter এতিয়া সোণালী অংশৰ কালি মাজৰ সোণালী অংশটো বৃত্তাকাৰ গতিকে ইয়াৰ কালি হ'ব পাই r স্কয়াৰ যেহেতু ব্যাসাৰ্ধ r গতিকে আমি পাম 22/7 into 10.5 into 10.5 যেহেতু r ৰ মান 10.5 সেন্টিমিটাৰ গতিকে আমি 22 into 10.5 into 10.5 পূৰণফলক 7 এৰে ডিভাইড কৰিলে পাম 346.5 সেন্টিমিটাৰ স্কয়াৰ যেটো সোণালী অংশৰ কালি হ'ব আকৌ ৰঙা অংশৰ কালি মন কৰা ৰঙা অংশটো এটা আঙুঠি সদৃশ প্ৰথম খণ্ডত আমি আঙুঠিৰ কালিৰ সূত্ৰ পাইছিলো আঙুঠিৰ কালিৰ সূত্ৰ হ'ল পাই হোল ইনটু আঙুঠিৰ বহি ব্যাসাৰ্ধৰ বৰ্গ মাইনাস অন্ত ব্যাসাৰ্ধৰ বৰ্গ ইয়াতে ৰঙা আঙুঠিটোৰ বহি ব্যাসাৰ্ধ r1 আৰু অন্ত ব্যাসাৰ্ধ r গতিকে ৰঙা অংশৰ কালি পাই ইনটু r1 স্কয়াৰ মাইনাস r স্কয়াৰ এতিয়া পাই r1 আৰু r ৰ মান বহাই দিলে পাম 22/7 r1 মানে 21 আৰু r মানে 10.5 গতিকে 21 স্কয়াৰ মাইনাস 10.5 স্কয়াৰ এতিয়া 22/7 into 31.5 into 10.5 যেহেতু 21 স্কয়াৰ মাইনাস 10.5 স্কয়াৰ আর a স্কয়াৰ মাইনাস b স্কয়াৰ ৰূপত আছে আমি জানো a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল a plus b into a minus b গতিকে 21 plus 10.5 ইকুৱেল 31.5 হ'ব আৰু 21 minus 10.5 অৰ্থাৎ 10.5 এতিয়া 22 31.5 আৰু 10.5 ৰ পূৰণফলক 7 এৰে ডিভাইড কৰিলে আমি পাম 1039.5 সেন্টিমিটাৰ স্কয়াৰ যেটো ৰঙা অংশৰ কালি হ'ব ঠিক একে ধৰণে আমি বাকি নীলা ক'লা আৰু বগা অংশৰ কালি নিৰ্ণয় কৰিব পাৰো নীলা অংশৰ কালি হ'ব পাই নীলা অংশৰ বহি ব্যাসাৰ্ধ অৰ্থাৎ r2 স্কয়াৰ মাইনাস অন্ত ব্যাসাৰ্ধ r1 স্কয়াৰ এতিয়া পাই r2 আৰু r1 ৰ মান বহাই দিলে পাম 22/7 হোল ইনটু 31.5 স্কয়াৰ মাইনাস 21 স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ 22/7 into 31.5 plus 21 অৰ্থাৎ 52.5 আৰু 31.5 minus 21 অৰ্থাৎ 10.5 এতিয়া 22 into
52.5 into 10.5 মানক 7 এৰে ডিভাইড কৰিলে পাম 1732.5 সেন্টিমিটার স্কয়ার, যেটো নীলা অংশৰ কালি হ'ব। কলা অংশৰ কালি পাই ইনটু r3 স্কয়ার, কলা অংশৰ বহি ব্যাসাৰ্ধ r3 আৰু অন্ত ব্যাসাৰ্ধ r2, গতিকে কলা অংশৰ কালি হ'ব পাই হোল ইনটু r3 স্কয়ার মাইনাস r2 স্কয়ার। এতিয়া পাই r3 আৰু r2 ৰ মান বহুৱাই দিলে পাম আমি 22/7 হোল ইনটু 42 স্কয়ার মাইনাস 31.5 স্কয়ার, কাৰণ r3 ইকুৱেল 42 আৰু r2 ইকুৱেল 31.5 সমান 22/7 ইনটু 42 প্লাস 31.5 অৰ্থাৎ 73.5 আৰু 42 মাইনাস 31.5 অৰ্থাৎ 10.5। এতিয়া আগৰ দৰে 22 73.5 আৰু 10.5 ৰ পূৰণফলক 7 এৰে ডিভাইড কৰিলে পাম 2425.5 সেন্টিমিটার স্কয়ার, যেটো কলা অংশৰ কালি হ'ব। আকৌ বগা অংশৰ বহি ব্যাসাৰ্ধ r4 আৰু অন্ত ব্যাসাৰ্ধ r3, গতিকে বগা অংশৰ কালি হ'ব পাই হোল ইনটু r4 স্কয়ার মাইনাস r3 স্কয়ার। এতিয়া পাই r4 আৰু r3 ৰ মান বহুৱাই দিলে, য'ত r4 is equal to 53.5 আৰু r3 is equal to 42, গতিকে বহাই দিলে আমি পাম 22/7 হোল ইনটু 53.5 স্কয়ার মাইনাস 42 স্কয়ার, অর্থাৎ 22/7 ইনটু 53.5 প্লাস 42 মানে 95.5 ইনটু 53.5 মাইনাস 42 অর্থাৎ 10.5 সেন্টিমিটার স্কয়ার। আর এতিয়া 22 95.5 আৰু 10.5 মাল্টিপ্লাই কৰি তাক 7 এৰে ডিভাইড কৰিলে পাম 3151.5 সেন্টিমিটার স্কয়ার, যেটো বগা অংশৰ কালি হ'ব। এতিয়া তাৰ পিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো লৈ চোৱা। এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 সেন্টিমিটাৰ। যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে, প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰে? ধৰা হ'ল এটো গাড়ীখনৰ চকা আৰু ইয়াৰ ব্যাস d সমান 80 সেন্টিমিটাৰ। তেনেহলে চকাটোৰ ব্যাসাৰ্ধ হ'ব 80/2 অৰ্থাৎ 40 সেন্টিমিটাৰ। আমি জানো যে চকাটোৱে এপাক ঘূৰিলে সি মুঠতে চকাটোৰ পৰিধিৰ সমান দূৰত্ব অতিক্ৰম কৰে, গতিকে এবাৰ ঘূৰণত অতিক্ৰম কৰা দূৰত্ব হ'ব টুৱাইস পাই r, অৰ্থাৎ 2 ইনটু 22/7 ইনটু 40 সেন্টিমিটার, যেহেতু r ইকুয়াল 40, অর্থাৎ 2 ইনটু 22 ইনটু 40/7 সেন্টিমিটার। আকৌ গাড়ীখনৰ দ্ৰুতি 66 কিলোমিটাৰ পাৰ আৱাৰ, অৰ্থাৎ গাড়ীখনে 1 ঘণ্টাত অতিক্ৰম কৰে 66 কিলোমিটাৰ। তেনেহলে ইয়াক মিটাৰ প্ৰতি মিনিটলৈ সলনি কৰিলে পাম 66 ইনটু 1000/60 মিটাৰ পাৰ মিনিট, কাৰণ 1 কিলোমিটাৰ ইকুৱেল 1000 মিটাৰ আৰু 1 আৱাৰ ইকুৱেল 60 মিনিট, অৰ্থাৎ আমাৰ 00 কেনসেল কৰিলো আৰু 6 এৰে 66 কাটিলে 11 ইনটু 100 অৰ্থাৎ 1100 হ'ব। অৰ্থাৎ গাড়ীখনে 1 মিনিটত অতিক্ৰম কৰা দূৰত্ব হ'ল 1100 মিটাৰ। তেনেহলে 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব হ'ব 1100 ইনটু 10 মিটাৰ, অৰ্থাৎ 11000 মিটাৰ। যেহেতু এবাৰ ঘূৰণত অতিক্ৰম কৰা দূৰত্ব সেন্টিমিটাৰ এককত আছে, গতিকে ইয়াকো আমি সেন্টিমিটাৰলৈ পৰিৱৰ্তন কৰিলো। আমি জানো যে 1 মিটাৰ ইকুৱেল 100 সেন্টিমিটাৰ, গতিকে 100 সেন্টিমিটাৰে মাল্টিপ্লাই কৰিলে আমি 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব পাম 11000 ইনটু 100 সেন্টিমিটাৰ। এতিয়া 10 মিনিটত সম্পূৰ্ণ ঘূৰণৰ সংখ্যা হ'ব 10 মিনিটত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হৰণ চকাটো এবাৰ
ঘূৰণত অতিক্ৰম কৰা দূৰত্ব কৰিলে আমি পাম 11,000 into 100 into 7 by 2 into 22 into 40 ইয়াক আমি ক্যালকুলেট কৰিলে পাম 4,375 অৰ্থাৎ 10 মিনিটত গাড়ীখনৰ চকাৰ 4,375 বাৰ ঘূৰ্ণন হয় এতিয়া 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা এটা বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাৱে সমান হলে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান ধৰা হল বৃত্তটোৰ ব্যাসাৰ্ধ r তেনে হলে বৃত্তটোৰ পৰিধি হ'ব টুৱাইস পাই r আৰু কালি পাই r স্কয়াৰ যেহেতু বৃত্তটোৰ কালি আৰু পৰিধি সাংখ্যিকভাৱে সমান গতিকে পাই r স্কয়াৰ ইকুৱেল টুৱাইস পাই r হ'ব উভয় পক্ষৰ পৰা পাই কেনসেল কৰিলে পাম r স্কয়াৰ ইকুৱেল টুৱাইস r আকৌ যেহেতু r not equal to 0 কাৰণ r equal 0 হলে ই এটা বিন্দুলৈ সলনি হ'ব বৃত্ত হৈ নাথাকে গতিকে r is not equal to 0 গতিকে r ৰে আমি উভয় পক্ষক হৰণ কৰিলে পাম r equal 2 অৰ্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 2 একক পিছৰ প্ৰশ্নটোলৈ মন কৰা এইটো এটা অতিৰিক্ত প্ৰশ্ন প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5,280 টকা খৰচ হয় পথাৰখন প্ৰতি বৰ্গ মিটাৰত হাল বোৱা খৰচ 0.50 টকা হলে পথাৰখন হাল বোৱা মুঠ খৰচ নিৰ্ণয় কৰা ধৰা হল পথাৰখনৰ ব্যাসাৰ্ধ r তেনে হলে ইয়াৰ পৰিধি হ'ব টুৱাইস পাই r আৰু কালি পাই r স্কয়াৰ পথাৰখনৰ চাৰিওফালে বেৰ দিওঁতে মুঠ খৰচ হৈছিল 5,280 আৰু প্ৰতি মিটাৰত বেৰ দিয়া খৰচ হ'ল 24 গতিকে বেৰৰ দৈৰ্ঘ্য মিটাৰত হ'ব 5,280 divided by 24 অৰ্থাৎ 220 মিটাৰ যেহেতু বেৰখন পথাৰখনৰ বৃত্তাকাৰ পথাৰখনৰ চাৰিওফালে দিয়া হৈছে গতিকে বেৰৰ দৈৰ্ঘ্য পথাৰখনৰ পৰিধিৰ সমান অৰ্থাৎ টুৱাইস পাই r ইকুৱেল 220 অৰ্থাৎ 2 into 22/7 into r ইকুৱেল 220 অৰ্থাৎ r ইকুৱেল 220 into 7 by 2 into 22 ইয়াক আমি ক্যালকুলেট কৰিলে 22 ৰে 220 ডিভাইড কৰিলে আমাৰ হ'ব 10 আৰু 10ক 2 ৰে আমি হৰণ কৰিলে 5 পাম 2 into 7 and r ৰ মান পাম আমি 35 মিটাৰ অৰ্থাৎ পথাৰখনৰ ব্যাসাৰ্ধ হ'ল 35 মিটাৰ আকৌ পথাৰখনৰ কালি হ'ল পাই r স্কয়াৰ তেনে হলে পাই আৰু r ৰ মান আন বহুৱাই দিলে আমি পাম 22/7 into 35 into 35 মিটাৰ স্কয়াৰ অৰ্থাৎ পথাৰখনৰ কালি হ'ল 22 into 5 into 35 মিটাৰ স্কয়াৰ 7 আৰু 35ক 5 টাইমছ গতিকে পথাৰখনৰ কালি হ'ল 22 into 5 into 35 মিটাৰ স্কয়াৰ যেহেতু পথাৰখনৰ প্ৰতি বৰ্গ মিটাৰত হাল বোৱা খৰচ 0.50 টকা তেনে হলে গুটেই পথাৰখনত হাল বোৱা খৰচ হ'ব মুঠ কালিক 0.50 ৰে পূৰণ কৰি দিব লাগিব অৰ্থাৎ পথাৰখনত হাল বোৱা মুঠ খৰচ হ'ব 22 into 5 into 35 into 0.50 পূৰণ কৰিলে আমি পাম 1,925 টকা নেক্সট প্ৰশ্নটো মন কৰা এটা অৰ্ধবৃত্তৰ পৰিসীমা 108 সেন্টিমিটাৰ অৰ্ধবৃত্তটোৰ ব্যাস নিৰ্ণয় কৰা এটো এটা অৰ্ধবৃত্ত ধৰা হল অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ r তেনে হলে ইয়াৰ বৃত্তাকাৰ অংশৰ দৈৰ্ঘ্য হ'ব পাই r আমি জানো যে বৃত্তৰ পৰিধি টুৱাইস পাই r গতিকে অৰ্ধবৃত্তৰ বৃত্তাকাৰ অংশৰ দৈৰ্ঘ্য হ'ব পাই r আৰু যেহেতু ইয়াৰ ব্যাসাৰ্ধ r গতিকে ব্যাস সমান হ'ব
টুৱাইস r গতিকে অৰ্ধবৃত্তৰ পৰিসীমা বৃত্তাকাৰ অংশৰ দৈৰ্ঘ্য প্লাস ব্যাসৰ দৈৰ্ঘ্য অৰ্থাৎ অৰ্ধবৃত্তৰ পৰিসীমা সমান পাই r প্লাস টুৱাইস r প্ৰশ্ন মতে পাই r প্লাস টুৱাইস r ইকুৱেল 108 এতিয়া বাওঁ পক্ষত আমি r কমন ললে পাম r হোল ইনটু পাই প্লাস 2 ইকুৱেল 108 implies r whole into 22 by 7 plus 2 equal 108 অর্থাৎ r into 22 plus 14 by 7 equal 108 অর্থাৎ r equal 108 into 7 by 22 plus 14 অর্থাৎ 36 এতিয়া 36 এৰে 108 ক ডিভাইড কৰিলে 3 টাইমস গতিকে r equal 3 into 7 and 21 গতিকে অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 21 সেন্টিমিটাৰ অৰ্থাৎ অৰ্ধবৃত্তটোৰ ব্যাস হ'ব টুৱাইস r অৰ্থাৎ 2 into 21 equal 42 সেন্টিমিটাৰ পিছৰ প্ৰশ্নটো মন কৰা বহিভাৱে স্পৰ্শ কৰা দুটা বৃত্তৰ কেন্দ্ৰৰ দূৰত্ব 14 সেন্টিমিটাৰ আৰু কালিৰ সমষ্টি 130 পাই সেন্টিমিটাৰ স্কয়াৰ বৃত্ত দুটাৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা ধৰি ললো বৃত্ত দুটাৰ ব্যাসাৰ্ধ r1 আৰু r2 হিহতে বহিভাৱে স্পৰ্শ কৰিছে তেনেহলে বৃত্ত দুটাৰ কেন্দ্ৰৰ দূৰত্ব হ'ব হিহতৰ ব্যাসাৰ্ধৰ যোগফল অৰ্থাৎ r1 plus r2 equal 14 ইয়াক আমি 1 নম্বৰ সমীকৰণ হিচাপে চিহ্নিত কৰিলো আকৌ r1 ব্যাসাৰ্ধৰ বৃত্তৰ কালি পাই r1 স্কয়াৰ আৰু r2 ব্যাসাৰ্ধৰ বৃত্তৰ কালি পাই r2 স্কয়াৰ তেনেহলে বৃত্ত দুটাৰ কালিৰ যোগফল হ'ব পাই r1 স্কয়াৰ প্লাস পাই r2 স্কয়াৰ আৰু প্ৰশ্নমতে ইয়াৰ মান হ'ব 130 পাই বাওঁ পক্ষত আমি পাই কমন লৈ সোঁ পক্ষত থকা পাইৰ লগত কেনসেল কৰিলে পাম r1 স্কয়াৰ প্লাস r2 স্কয়াৰ ইকুৱেল 130 আমি জানো যে r1 প্লাস r2 হোল স্কয়াৰ ইকুৱেল r1 স্কয়াৰ প্লাস r2 স্কয়াৰ প্লাস টুৱাইস r1 ইনটু r2 অৰ্থাৎ a প্লাস b হোল স্কয়াৰ ফৰ্মুলাত মতে পালো যেহেতু r1 প্লাস r2 ইকুৱেল 14 আৰু r1 স্কয়াৰ প্লাস r2 স্কয়াৰ মানে 130 এই মান দুটা ইয়াত স্থাপন কৰিলে পাম 14 স্কয়াৰ ইকুৱেল 130 প্লাস টুৱাইস r1 r2 গতিকে টুৱাইস r1 r2 ইকুৱেল হ'ব 14 স্কয়াৰ মিন্স 196 minus 130 হ'ব ইফালে আহিলে গতিকে 66 এতিয়া r1 minus r2 whole square equal r1 square plus r2 square minus twice r1 r2 ইয়াত r1 square plus r2 square equal 130 আৰু twice r1 r2 equal 66 গতিকে r1 minus r2 whole square হ'ব 130 minus 66 equal 64 অৰ্থাৎ উভয় পক্ষৰ বৰ্গমূল ললে আমি পাম r1 minus r2 equal 8 দুই নম্বৰ সমীকৰণ এতিয়া 1 আৰু 2 সমীকৰণ দুটা যোগ কৰিলে পাম r1 plus r1 অৰ্থাৎ twice r1 ইয়াতে r plus r2 minus r2 cancel হ'ব গতিকে বাওঁ পক্ষত থাকিব twice r1 আৰু সোঁ পক্ষত হ'ব 14 plus 8 equal 22 implies r1 equal 11 আকৌ number 1 সমীকৰণটোৰ পৰা number 2 সমীকৰণটো মাইনাস কৰিলে পাম আমি r1 minus r1 cancel হ'ব r2 minus minus r2 equal twice r2 হ'ব আৰু সোঁ পক্ষত 14 minus 8 equal 6 হ'ব গতিকে twice r2 equal 6 অৰ্থাৎ r2 equal 3 অৰ্থাৎ বৃত্ত দুটাৰ ব্যাসাৰ্ধ হ'ব ক্ৰমে 11 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ছাত্ৰ ছাত্ৰীসকল আমি 12.1 ৰ অংকবোৰ আৰু লগতে কেইটামান পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন আমি আলোচনা কৰিলো তোমালোকে
ভিডিঅ'টো একাধিকবাৰ চাবা আৰু বুজিবলৈ যত্ন কৰিবা প্ৰয়োজনত তোমালোকে ভিডিঅ'টো পাউজ কৰি এই নোটছসমূহ তোমালোকৰ বহীত লিখি ল'বা আগলৈ আমি পিছৰ অনুশীলনীবিলাকৰ অংকবোৰ তোমালোকলৈ আগবঢ়াম ধন্যবাদ